हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। আজি এটা ভিডিও লৈ আহিছোঁ লোৱাৰ প্ৰাইমেৰী কাট অফ বহুতখিনি কমিব পাৰে ইয়াৰ কেইটামান কাৰণ আগবঢ়াবলৈ লৈছোঁ। লগতে ধুবুৰী আৰু লখিমপুৰ জিলাৰ আছামিজ মিডিয়ামৰ লোৱাৰ প্ৰাইমেৰী কাট অফ কিমানখিনি যাব পাৰে 5550টা পদৰ লগতে 4500টা পদৰ কিমানখিনি কাট অফ যাব পাৰে এইখিনি ভিডিও আগবঢ়োৱা হৈছে। আৰু পৰৱৰ্তী ভিডিওত আপাৰ প্ৰাইমেৰী আৰ্টছ টিচাৰ সায়েন্স টিচাৰ হিন্দী টিচাৰ আৰু অন্যান্য ডিস্ট্ৰিক্টৰ কাট অফখিনি আগবঢ়োৱা হ'ব। আজি আগবঢ়াবলৈ লৈছোঁ এলপি কাট অফ বহুতখিনি কমিব পাৰে। এক নম্বৰ কাৰণ ডিডব্লিউৰ 5550টা পদ লগতে 4500টা পদৰ মুঠতে 10050টা পদৰ 6700টা পোষ্ট আছে এলপি টিচাৰৰ বাবে। এলপি টিচাৰৰ নিযুক্তি বা আপাৰ প্ৰাইমেৰী টিচাৰৰ নিযুক্তি 2022 আৰু 23 চনত হৈ গৈছে, কিন্তু আসাম টেট কেৱল 2021 চনলৈকে হৈছে, ইয়াৰ পিছত আৰু হোৱা নাই। সি টেট যদিও হৈছে কিন্তু কম সংখ্যক কেণ্ডিডেটেহে পাছ কৰিছে, সেয়ে কেণ্ডিডেট কম আছে টেট পাছ কৰা, কাট অফ সেইকাৰণে কমিব পাৰে। 2 নম্বৰ অভাৰলেপিং যাতে নহয় তাৰ বাবে ইতিমধ্যে এমডি মেডামে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত আলোচনা কৰিছে। ডিডব্লিউ আৰু ডিএছিৰ সহযোগত যাতে অভাৰলেপিং নহয় তাৰ কাৰণে 1 কেণ্ডিডেট 1 পোষ্টৰ বাবে তেনেকুৱা ব্যৱস্থা কৰিব। 3 নম্বৰ বহুতে ইউপি নাইবা গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰত নিযুক্তি পাব, সেইকাৰণে লোৱাৰ প্ৰাইমেৰীৰ পোষ্টখিনি সিহঁতে উইথড্ৰ কৰিব লাগিব, সেইকাৰণে লোৱাৰ প্ৰাইমেৰীত কাট অফ কমিব। 4 নম্বৰ বি এড কেৱল আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবেহে প্ৰযোজ্য। বি এড প্ৰাৰ্থীয়ে এলপিত আবেদন কৰাৰ কোনো ধৰণৰ সুযোগ পোৱা নাছিল, সেইকাৰণে কাট অফ কমিব। 5 নম্বৰ এলপি ইউপি বিটিআৰৰ যি নিযুক্তি, লগতে 6 নম্বৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিটিআৰৰ নিযুক্তি পাই গৈছে। এমডি মেডামে কি কৈছে এবাৰ আমি সকলোৱে শুনি লওঁ, ভিডিঅ'টো চালে ক্লিয়াৰ কৰি যাব পাৰিব। এইটো কথাও আমি গম পাইছোঁ, আমি গম পাইছোঁ যে কিছুমান কেণ্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে, আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে, আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে। গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি সেনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে, যাতে এজন কেণ্ডিডেটে মানে বেলেগ পোষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয়। গতিকে এইটো ফেজ ৱাইজ হ'ব। এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে, আৰু এইটো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে, আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে, আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে, যাতে পোষ্টখিনিয়ে বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয়। হয়, তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া এইখিনি ধুবুৰী জিলাৰ আৰু লখিমপুৰ জিলাৰ এলপি আছামিজ মিডিয়ামৰ কাট অফ কিমানখিনি যাব পাৰে সেইখিনি আগবঢ়া হ'ল। পৰৱৰ্তী ভিডিঅ'ত অন্য ডিষ্ট্ৰিক্টৰ এলপিৰ কাট অফ কিমানখিনি যাব পাৰে, লগতে হিন্দী মিডিয়াম আৰু বঙালী মিডিয়ামৰ কাট অফ কিমানখিনি যাব, বৰাক ভেলীত কিমানখিনি যাব পাৰে সেইখিনি ভিডিঅ' আগবঢ়োৱা হ'ব। ধুবুৰী জিলাৰ এপ্ৰক্স কাট অফ এলপিত কিমানখিনি যাব কেটেগৰী ৱাইজ 5550টা পোষ্ট লগতে কাট অফ, আৰু 4500টা পোষ্ট লগতে কাট অফ আগবঢ়োৱা হৈছে। আনৰিজাৰ্ভ 5550টা পদত আছে 76 পোষ্ট আছিল, 61 কাট অফ। 4500টা পোষ্টত 42 পোষ্ট, কাট অফ 57। OBC MOBC 112, কাট অফ 56, 20 পোষ্ট, কাট অফ 55। ST হিলছ 18, কাট অফ 55, 7, কাট অফ 53। ST প্লেইন 78 পোষ্ট, কাট অফ 55, 12 পোষ্ট, কাট অফ 53। HC 28, কাট অফ 54। আৰু ধুবুৰী জিলাত HCৰ কাৰণে কোনো ধৰণৰ পোষ্ট দিয়া হোৱা নাছিলে 4500টা পোষ্টত, সেইকাৰণে ইয়াতে কাট অফ নহ'ব, ইয়াতে পোষ্ট দিয়া নাই। PWDৰ 12টা পোষ্ট আছে, কাট অফ 50, 6 পোষ্ট, কাট অফ 50। T ট্ৰাইব 11 পোষ্ট, কাট অফ 54, 8 পোষ্ট, কাট অফ 52। এইখিনি যাব পাৰে, ইমানখিনি কাট অফ হ'ব পাৰে। সম্ভৱতঃ ইয়াতকৈ আৰু অলপ কমিবও পাৰে, পইণ্টত হয়তো কমিব পাৰে। লখিমপুৰ জিলাৰ
কাট অফ এতিয়া আগবঢ়োৱা হ'ব। লখিমপুৰ জিলাৰ এছামিছ মিডিয়ামত কিমানখিনি কাট অফ যাব পাৰে কেটাগৰী ৱাইজ আগবঢ়োৱা হৈছে। আনৰিজাৰ্ভত 5550টা পদত আছিল 203টা পোষ্ট, কাট অফ 60। 4500টা পোষ্টত 91 পোষ্ট, কাট অফ 57। বহুতখিনি হাই যাব পাৰে লখিমপুৰ জিলাত, যিহেতু ইয়াতে পোষ্ট বেছি, মেক্সিমাম কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে। ভাল ভাল পাৰ্চেণ্টেজ থকা কেণ্ডিডেটসকলে হয়তো ইয়াতে পাব পাৰে, কম থকাবিলাকে হয়তো কম পোষ্টত হয়তো এপ্লাই কৰিছে। আৰু ইয়াতে যিহেতু পোষ্ট বেছি আছে, বহুত কেণ্ডিডেটে এপ্লাই কৰিব আৰু কাট অফটো আটাইতকৈ বেছি লখিমপুৰ জিলাতে যাব পাৰে। OBC MOBCৰ 41 পোষ্ট 56 কাট অফ, 22 পোষ্ট 55 কাট অফ। ST হিলছ 21 কাট অফ 55, 7 কাট অফ 53। ST প্লেইন 32 পোষ্ট কাট অফ 55, 24 পোষ্ট কাট অফ 53। HC 24 পোষ্ট কাট অফ 56, 17 কাট অফ 54। PWD 21 পোষ্ট কাট অফ 50, 5 পোষ্ট 49। T-Tribe 23 কাট অফ 54, 12 পোষ্ট কাট অফ 52। পৰৱৰ্তী ভিডিঅ'ত আৰু অন্যান্য জিলাৰ কাট অফখিনি আগবঢ়োৱা হ'ব। আটাইতকৈ বেছি লখিমপুৰ জিলাত যাব পাৰে। আৰু যিহেতু 5550টা পদত পোৱা কেণ্ডিডেটসকলে আকৌ 4500টা পদৰ কাৰণে নাযায়, সেইকাৰণে 4500টা পোষ্টত কাট অফ অলপ কমিব। 5550টা পদতকৈ 4500টা পোষ্টত কমিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে। আৰু অন্যান্য ডিষ্ট্ৰিক্টৰ কাট অফবিলাক পৰৱৰ্তী ভিডিঅ'ত আগবঢ়োৱা হ'ব।